নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কক্সাৰ ক্লাছলৈ মই পল্লৱীয়ে তোমালোক সকলোকে স্বাগতম জনাইছো আজি আমি আলোচনা কৰিবলৈ লৈছো অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ কয়লা আৰু পেট্ৰলিয়াম আমি এই পাঠটো ইতিমধ্যে কিছু কথা আলোচনা কৰিলো আগৰ ভিডিঅ'বোৰত আজি আমি আলোচনা কৰিম এই পাঠটোৰ লগত থকা অনুশীলনীৰ প্ৰশ্ন উত্তৰখিনি আহা আমি আলোচনা কৰো আজি আমি আলোচনা কৰিম প্ৰথম প্ৰশ্নটো আছে সিএনজি আৰু এলপিজি ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ সুবিধাসমূহ কি কি ইন্ধন হিচাপে সংকোচিত প্ৰাকৃতিক গ্যাস সিএনজি আৰু তৰলীকৃত পেট্ৰলিয়াম গ্যাস এলপিজি ব্যৱহাৰ কৰাৰ সুবিধাবোৰ হ'ল তোমালোকে সুবিধাবোৰ নোট কৰি লবা পোনপটীয়াকৈ জ্বলাই দিব পাৰি পাইপলাইনৰ মাজেৰে সহজে পৰিবহণ কৰিব পাৰি পৰিষ্কাৰ ইন্ধন আৰু জ্বলালে ধোঁৱা নিদিয়ে ইহঁতে আৰু জ্বলালে ইহঁতে যথেষ্ট তাপ শক্তি দিয়ে গতিকে এই চাৰিটা সুবিধাৰ কাৰণে আমি কি কৰো এলপিজি বা সিএনজি টো আমি বেছি প্ৰিফাৰ কৰো বা আমি বেছিকৈ প্ৰাধান্য দিওঁ ৰাস্তা বনাওতে ওপৰৰ তৰপত ব্যৱহাৰ কৰা পেট্ৰলিয়ামজাত সামগ্ৰীটোৰ নাম কি আগতে আমি আলকাতৰা ব্যৱহাৰ কৰিছিল নহয় জানো কিন্তু আজিকালি আলকাতৰা ব্যৱহাৰ কৰা নহয় আলকাতৰাৰ খলনি ঠিক তেনেকুৱা ধৰণৰ আৰু এটা পেট্ৰলিয়াম উৎপাদিত সামগ্ৰী আছে নামটো হ'ল বিটুমেন আমি বৰ্তমান বিটুমেন নামৰ পেট্ৰলিয়াম উৎপাদিত সামগ্ৰী পৃষ্ঠভাগ ব্যৱহাৰ কৰা দেখা যায় মৃত গছ-গছনিৰ পৰা কয়লা কেনেকৈ সৃষ্টি হৈছিল বৰ্ণনা কৰা আৰু এই প্ৰক্ৰিয়াটোৰ নাম কি এটো অকমান জানিব লগা কথা এই প্ৰক্ৰিয়াটোক আমি অংগাৰীকৰণ বুলি কওঁ আৰু কেনেকৈ হৈছিল লাখ লাখ বছৰ আগতে ধুমুহা বানপানী ভূমিকম্পৰ দৰে প্ৰাকৃতিক প্ৰক্ৰিয়াৰ বাবে খন অৰণ্য মাটি তলত পুত খাই গৈছিল আৰু এইবোৰৰ ওপৰত অত্যাধিক মাটি জমা হোৱাৰ লগে লগে এইবোৰ সংকুচিত হৈ পৰিল যেতিয়া ইহঁতৰ মাটি গভীৰতাত পুতি থোৱা হৈছিল তেতিয়া ইহঁতক অতি উচ্চ চাপ আৰু উষ্ণতাৰ ইহঁতে সন্মুখীন হৈছিল সেইকাৰণে এইবোৰ কি হৈ গ'ল পুৰি কয়লাৰ আকৃতিটো ললে আৰু এই পৰিস্থিতিত এইবোৰ লাহে লাহে কয়লালৈ ৰূপান্তৰিত হ'ল মৃত গছ-গছনিৰ পৰা কয়লা গঠন হোৱা এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় মই ক'লোৱে তোমালোকক অংগাৰীকৰণ বুলি কোৱা হয় অংগাৰীকৰণ বুলি কোৱা হয় খালি ঠাই পূৰণ কৰো ডেশ আৰু হৈছে জীৱাশ্ম ইন্ধন আমাৰ এই পাঠটোতে পাইছো জীৱাশ্ম ইন্ধন কেইটা কি হয় কয়লা পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ পেট্ৰলিয়ামৰ উপাদানসমূহ পৃথকীকৰণ প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় পেট্ৰলিয়ামৰ শোধন বুলি কোৱা হয় শোধন আটাইতকৈ কম প্ৰদূষিত কৰা যান-বাহনৰ ইন্ধনটো হৈছে CNG compressed natural gas বা সংকোচিত প্ৰাকৃতিক গেছ আগবাঢ়িছো পিছৰটোলে তলত দিয়া উক্তিসমূহত শুদ্ধটোত এইটো দিব দিছে চিহ্ন আৰু অশুদ্ধ হলে আমি লিখিব দিছে পৰীক্ষাগাৰত জীৱাশ্ম ইন্ধন প্ৰস্তুত কৰিব পাৰি আমি অকমান আগতে পঢ়িলো জীৱাশ্ম ইন্ধন কোনবিলাক কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ এইবোৰ বাৰু পৰীক্ষাগাৰত পাৰিনে প্ৰস্তুত কৰিব হাজাৰ বছৰ আগত নিযুত বছৰ আগতে হৈছিল নহয় জানো গতিকে এইবোৰ আমি পৰীক্ষাগাৰত প্ৰস্তুত কৰিব নোৱাৰো অৰ্থাৎ অশুদ্ধ পেট্ৰলিয়ামতকৈ সিএনজি বেছি প্ৰদূষক ইন্ধন হয় জানো পেট্ৰলিয়ামতকৈ সিএনজি আসলতে প্ৰদূষণটো বহুত কম হয় সেই কাৰণে সিএনজি টো এতিয়া সকলোতে কি হৈছে বহুলভাৱে প্ৰচাৰিত হৈছে বা বহুলভাৱে ব্যৱহৃত হৈছে গতিকে এইটো কি হ'ব অশুদ্ধ কক হৈছে কাৰ্বনৰ প্ৰায় বিশুদ্ধ ৰূপ এইটো শুদ্ধ আলকতৰা হৈছে বিভিন্ন উপাদানৰ এটা মিশ্ৰণ হয় এইটো শুদ্ধ আৰু কেৰাচিন জীৱাশ্ম ইন্ধন নহয় এইটো কিন্তু অশুদ্ধ কাৰণ কেৰাচিনো কি হয় জীৱাশ্ম ইন্ধনে হয় আগবাঢ়িছো আমি পিছৰটোলে জীৱাশ্ম ইন্ধনসমূহ কিয় নিঃশেষীয় প্ৰাকৃতিক সম্পদ ব্যাখ্যা কৰা নিঃশেষীয়
পৃথিৱীৰ গভীৰতাত পুতি থোৱা মৃত গছ-গছনি আৰু জীৱ-জন্তুৰ পৰা জীৱাশ্ম ইন্ধন গঠন হ'বলৈ লাখ লাখ বছৰৰ প্ৰয়োজন হয় ইহঁতৰ গঠনৰ উচ্চ উষ্ণতা আৰু চাপৰ প্ৰয়োজন হয় যিটো পৰীক্ষাগাৰত যোগান ধৰিব নোৱাৰি এইদৰে জীৱাশ্ম ইন্ধন সীমিত গতিকে এই হাৰত জীৱাশ্ম ইন্ধন ব্যৱহাৰ কৰিলে ইহঁতৰ ক্লান্তি হ'ব অৰ্থাৎ ইহঁত কি হৈ যাব শেষ হৈ যাব আহিছো আমি নিশ্চয়টোলে ককৰ বৈশিষ্ট্য আৰু ব্যৱহাৰসমূহ বৰ্ণনা কৰা ককৰ বৈশিষ্ট্যসমূহ আমি চাইছো ককটো হ'ল কঠিন ছিদ্ৰযুক্ত ক'লা ৰঙৰ আৰু ককৰ ব্যৱহাৰটো কি আছে তীখা নিৰ্মাণত কক ব্যৱহাৰ কৰা হয় আৰু ধাতু নিষ্কাশনতো কি হয় কক ব্যৱহাৰ কৰা হয় আগবাঢ়িছো পিছৰটোলে কি প্ৰক্ৰিয়াৰ দ্বাৰা পেট্ৰলিয়ামৰ সৃষ্টি হৈছিল ব্যাখ্যা কৰা লাখ লাখ বছৰ আগতে সাগৰত পুতি থোৱা মৃত জীৱৰ পৰা পেট্ৰলিয়াম গঠন হৈছিল আৰু এই মৃতদেহবোৰ বালি আৰু মাটি তৰপে আবৃত হৈ পৰি বায়ুৰ অভাৱ উচ্চ উষ্ণতা আৰু উচ্চ চাপে এই মৃত জীৱবোৰক পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছলৈ কি কৰিলে ৰূপান্তৰিত কৰিলে এতিয়া শেষৰ প্ৰশ্নটোলৈ অকমান মন কৰিবা তলৰ তালিকাত ভাৰতত 1991 পৰা 97 চনৰ ভিতৰত হোৱা মুঠ বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে এটো ইয়াতে বিদ্যুৎ নাটনিৰ পৰিমাণ দেখুওৱা হৈছে এই তথ্যখিনি কি কৰিব দিছে আমাক লেখ চিত্ৰৰ সহায়ত প্ৰকাশ কৰিবলৈ দিছে লেখ চিত্ৰ বছৰসমূহত হোৱা নাটনিৰ শতাংশটো কি কৰিছে y অক্ষ আৰু বছৰবিলাক x অক্ষত ৰাখিব দিছে আমাৰ ইয়াতে আমি গ্ৰাফখন প্ৰিপেয়াৰ কৰি লৈ আহিছো এই পিনে আছে আমাৰ বছৰবিলাক এইবিলাক হল আমাৰ সব বছৰ এইবিলাক হল আমাৰ নাটনিবিলাক গতিকে আমি যদি এইখন চাও ক্ৰমিক সংখ্যা প্ৰথমতে 1901 চনত নাটনি কিমান হৈছিল 7.9 অৰ্থাৎ এইখিনি 1992 চনত 7.8 ইয়াতে অকমান কম 1983 চনত 8.3 ইয়াতে 1994 চনত আছিল 7.4 ইয়াতে আছে 1995 চনত আছে 7.1 1996 চনত আছে 9.2 আৰু 1997 চনত আছে 11.5 গতিকে ইয়াতে আমাক এখন কি হৈছে আমি লেখ চিত্ৰ এখন প্ৰস্তুত কৰিছো অকমান আকৌ এবাৰ চাই লবা আৰু তোমালোকে নিজে কৰিবা নিজৰ বহিত আৰু তোমালোকৰ বুজিবলৈ সুবিধা হ'ব প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল আমাৰ আজি পাঠটো ইমানখিনি আছিল আশা কৰো তোমালোকে সকলোৱে সুন্দৰকৈ বুজি পাইছা মই পুনৰবাৰ অনুৰোধ কৰিম যে তোমালোকে গোটেই পাঠটো আকৌ পঢ়িবা আৰু যদি কিবা দৰকাৰী প্ৰশ্ন উত্তৰ পোৱা তোমালোকে টুকি ৰাখিবা আমি আহি আছো আৰু এটা নতুন ভিডিঅলৈ তেতিয়ালৈ নমস্কাৰ